জুবিন গাৰ্গৰ আচলতে এটা কঠিন গান এইটো ছোৱালীগৰাকীয়ে ইমান সুন্দৰ কণ্ঠেৰে গীতটো পৰিৱেশন কৰিলে তেওঁ উজ্জ্বল ভৱিষ্যতৰ বাবে আকৌ এটা হাত চাপৰি আমি সামৰণিৰ ফালে আমি গৈ আছোঁ খালি মূল কথাটো হৈছে এটা কথা মন কৰিব ছ'চাইটি ফৰ বালিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্পৰ উদ্যোগত আজি ৰাজহুৱা সভাৰ সৰ্বসন্মত সিদ্ধান্ত অনুসৰি ডিজিটেল লাইব্ৰেৰী নাহৰকটীয়া নিৰ্মাণ কৰিবৰ বাবে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয় সকলো এটা হাত চাপৰি দিয়ক এইটো হৈছে আজিৰ এই অনুষ্ঠানটোৰ মূল কথা আৰু সেইকাৰণে এটা সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰি এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আপোনালোক সকলোকে গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে অনুষ্ঠানত উপস্থিত থকাৰ বাবে প্ৰধানকৈ আমাৰ টিংখক মহাবিদ্যালয় নামৰূপ মহাবিদ্যালয় নাহৰকটীয়া মহাবিদ্যালয় দুলিয়াজান মহাবিদ্যালয়ৰ হেড অফ দি ডিপাৰ্টমেণ্ট অফ হিষ্ট্ৰী আৰু অধ্যাপকসকলে অংশগ্ৰহণ কৰিলে আপোনালোকে গভীৰ শ্ৰদ্ধাৰে ইয়াত উপস্থিত হ'ল আৰু আপোনালোকে আৰু এটা মহৎ কাম এটা কৰিলে আজি মই নাজানো যে ছ'চাইটি ফৰ বলিমৰা স্থান কুণ্ড পৰ্যটন প্ৰকল্পই প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা সমাজ শিল্প সাধনা বঁটা 2025 এই অভাৰজনক প্ৰদান কৰিছে অৰ্পণ কৰিছে তাৰ বাবেও মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰওঁ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু শলাগ জ্ঞাপন কৰিব নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ নীলম হাজৰিকাই আমি আজি সভাৰ শেষলৈ উপনীত হৈছোঁহি এই সভাখন বৰ দক্ষতাৰে আমি চবেই জানো আমাৰ মৰমৰ আৰু সন্মানৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ ডাঙৰীয়াই যেনেকৈ পৰিচালনা কৰিলে আৰু এটা পজিটিভ দিশলৈ যেনেকৈ তাৰমানে আমাৰ এই সভাখনৰ যি উদ্দেশ্য আছিল সেই উদ্দেশ্যটো আগবঢ়াই লৈ গ'ল সেইটো কাৰণে তাৰমানে তেওঁক আমাৰ তৰফৰ পৰা মৰম আৰু সন্মান যাচিছোঁ ইয়াৰ লগতে মঞ্চত উপস্থিত নামফাকে গাঁৱৰ বৌদ্ধ বিহাৰৰ মুৰব্বী আৰু সন্মানীয় জ্ঞানপাল মহাথেৰা ডাঙৰীয়া তেওঁ নিজৰ ব্যস্ত সময়ৰ ভিতৰত আমাৰ কাৰণে অলপ সময় উলিয়াই 3 ঘণ্টা সময় ইয়াত থাকি আমাক যিধৰণে তাৰমানে মাৰ্গদৰ্শন দিলে তাৰ কাৰণে তেওঁকো আমাৰ ফালৰ পৰা সন্মান যাচিছোঁ তাৰোপৰি ডিব্ৰুগড় জিলাৰ জিলা সাহিত্য সভাৰ তাৰমানে সভাপতি আমাৰ বদন গগৈ ডাঙৰীয়া তেওঁকো আমাৰ ফালৰ পৰা সন্মান আৰু শলাগ জ্ঞাপন কৰিছোঁ তাৰ লগতে নাহৰকটীয়া কলেজ নামৰূপ কলেজ আৰু টিংখাং কলেজৰ উপস্থিত অধ্যাপক সকলোকো মোৰ ফালৰ পৰা আমাৰ ছ'চাইটি ফৰ বালিমৰা থান NGO তৰফৰ পৰা সন্মান যাচিছোঁ লগতে আজি সভাৰ উপস্থিত নাহৰকটীয়াৰ জ্যেষ্ঠ সকলো নাগৰিক তাৰোপৰি অন্যান্য যিসকল নাগৰিকে আহি উপস্থিত হ'লহি আৰু নিজৰ বহুমূলীয়া তাৰমানে বক্তব্য প্ৰদান কৰিলে পৰামৰ্শ দিলে তাৰোপৰি শেষলৈ তাৰমানে আমাৰ এই ব্যস্ততাৰ ভিতৰতে আমাৰ মনক অলপ আনন্দিত কৰিবলৈ আমাৰ সন্মানী যিসকল শিল্পীয়ে ইয়াত নিজৰ যিটো আৰ্ট পায় সেইটো পৰিৱেশন কৰিলে তাৰ কাৰণে আমাৰ ফালৰ পৰা শলাগ জ্ঞাপন কৰিছোঁ ইয়াৰ লগে লগে এই সভাৰ অন্ত পৰিছে বুলি মই আমি সকলোকে আমাৰ মাননীয় নামফাকে বৌদ্ধ বিহাৰৰ আমাৰ সকলোৰে পৰম পূজনীয় ভানদে মহোদয়কে ধৰি আমাৰ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ মাননীয় সভাপতি মহোদয়কে প্ৰমুখ কৰি এইখন কলেজ মাননীয় শিক্ষাগুৰুসকল সংস্থা সংগঠনৰ পৰা অহা আপোনালোক সাংবাদিক মঞ্চ জুবলি ক্লাবকে ধৰি আপোনালোক সকলো মইনা পাৰিজাত বা আমাৰ ব্যৱসায়ী সন্থা আপোনালোক সকলো যিমান আহিছে আপোনালোক সকলোকে গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অশেষ কষ্ট কৰি আমাৰ ককাইদেউ সন্মুখত বহি আছে ছাৰ বহি আছে আপোনালোক বহি আছে মহন্ত ছাৰ আপোনালোক সকলোকে গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজি সভাখন ভংগ বুলি ঘোষণা কৰিছোঁ ধন্যবাদ
লেট হৈ গ'ল। Yeah. Hey,